আমি আজি যিখন সভা পাতিছোঁ সেই সভাখন কেৱল বুথ সন্মিলনৰ দৰে আমি যিবিলাক কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ সেই নিৰ্দেশৰ ওপৰত বুথ সন্মিলন যিবিলাক হয় সেই বুথ সন্মিলনবিলাক আমি আয়োজন কৰিছোঁ। আজি পশ্চিম মিছামৰা, মধ্য মিছামৰা, পূব মিছামৰাৰ এই পঞ্চায়তকেইখনক লৈ আমি বুথ সমিতি পাতিছোঁ। ইয়াত যথেষ্ট সংখ্যক দলীয় সতীৰ্থই অংশগ্ৰহণ কৰিছে। আগন্তুক দিনত যাতে কেন্দ্ৰীয় সমিতিৰ প্ৰতি বিনম্ৰভাৱে অনুৰোধ থাকিব, এই সমষ্টিটো যোৱা 20টা বছৰ নৱনিৰ্বাচিত খুমটাই সমষ্টিটোত যোৱা 20টা বছৰ আমাৰ সন্মানীয় প্ৰয়াত প্ৰবীণ গগৈ ডাঙৰীয়াই ইয়াত অসম গণ পৰিষদৰ ভেটি সুদৃঢ় কৰি ৰাখিছিলে। আৰু সিটো পাৰে 11খন পঞ্চায়তত সন্মানীয় প্ৰয়াত বিনোদ গোৱালা ডাঙৰীয়াই সেই তাত 20টা বছৰ কাৰ্যকাল কৰি কেন্দ্ৰীয় মন্ত্ৰীও দুইজনে হৈ গৈছিলে, কেবিনেট মন্ত্ৰী। গতিকে এতিয়া আমি কেন্দ্ৰীয় সমিতিৰ সভাপতিলৈ বিনম্ৰভাৱে এই সভাৰ যোগেদি আপোনালোকৰ এই মাধ্যমৰ যোগেদি বিনম্ৰভাৱে অনুৰোধ থাকিব, মিত্ৰতাৰ ধৰ্ম পালন কৰি আমি 10 বছৰ তেওঁলোকক এই খুমটাই সমষ্টিটো এৰা হ'ল। আৰু এতিয়া আমাক আকৌ ৰাইজক সেৱা কৰাৰ অসম গণ পৰিষদৰ যি স্থিতি, এই স্থিতিটো বাহাল ৰাখিবলৈ, যিহেতু অসম গণ পৰিষদ এটা ৰাজনৈতিক পঞ্জীয়নভুক্ত দল আৰু অসমৰ গোলাঘাটতে অসম গণ পৰিষদৰ জন্ম হৈছিলে। সভাপতিগৰাকীলৈ আমাৰ এই আপোনালোকৰ মাধ্যমেৰে বিনম্ৰ অনুৰোধ থাকিব, গোলাঘাট জিলাখনত অন্তত 3টা ছিট সন্মানজনকভাৱে ৰাখি আমাৰ দলটোৰ জন্মলগ্নৰ স্থানটোৰ সন্মান অক্ষুণ্ণ ৰাখিব বুলি সভাপতিলৈ বিনম্ৰভাৱে অনুৰোধ জনাই এই মিডিয়াৰ যোগেদি আমাৰ আহ্বান থাকিলে। মানে চাবজেক্ট খুমটাই সমষ্টিৰ অগপৰ খেলিবৰ বাবে আগবাঢ়িছে। হয়, অগপৰ সম্পূৰ্ণ প্ৰস্তুত। 26ত অসম গণ পৰিষদে খেলিবৰ বাবে সম্পূৰ্ণ প্ৰস্তুত হৈছে। চাওক, অসম গণ পৰিষদৰ সাংগঠনিক সভাবিলাক আমি এই সমষ্টিটোৰ চুকে কোণে কৰি আছোঁ। আজি আমি মিছামৰা, পশ্চিম মিছামৰাৰ 8 নং ৱাৰ্ডত আমি সাংগঠনিক সভা কৰিছোঁ। ইয়াত যথেষ্ট সংখ্যক দলীয় সতীৰ্থসকল গোট খাইছে। আমি সমষ্টি ভিত্তিত কৰা নাই। সমষ্টি ভিত্তিত আজি অলপ দিনৰ আগতে খুমটাই চাৰিআলিত কৰিলে, সেইখন সমষ্টি ভিত্তিত আছিলে। আৰু তাত যথেষ্ট সংখ্যক লোকৰ সমাগম হৈছে, বহুত নতুন প্ৰজন্মই তাত যোগদান কৰিছে। আমি আশাবাদী যে খুমটাই সমষ্টিটো, যিহেতু আগতে এটা 20টা বছৰ প্ৰয়াত প্ৰবীণ গগৈ ডাঙৰীয়া আছিলে আৰু ইটো পাৰে 20টা বছৰ প্ৰয়াত বিনোদ গোৱালা ডাঙৰীয়া আছিলে। গতিকে ইয়াত অসম গণ পৰিষদৰ ভেটি যথেষ্ট শক্তিশালী। মিত্ৰতাৰ কাৰণে তেওঁলোকক এৰি দিব লগা হ'ল। আমি বিচাৰোঁ যে এইবাৰ অন্ততঃ 10 বছৰ কাল তেখেতসকলক দিলে, এইবাৰ অসম গণ পৰিষদক দিয়ক। মিত্ৰতা ধৰ্মই সেইটো। এবছৰ তেওঁলোকক বেলেগক আৰু নেক্সট বছৰ বেলেগক, এনেকুৱা ধৰণৰ কথাই থাকিব লাগে। গতিকে এইটো যদি এনেকুৱা হয় যে সদায়ে যে তেওঁলোকক মিত্ৰতা কৰিলোঁ বুলি তেওঁলোকক দি থাকিব, এনেকুৱা ধৰণৰ কথা থাকিব নালাগে। গতিকে আমি আশাবাদী আৰু আমাৰ দলীয় কৰ্মীসকলে আমাক যথেষ্ট জোৰেৰে আহ্বান জনাইছে যে এই সমষ্টিটো অসম গণ পৰিষদক লাগে। আৰু সেইকাৰণে আমি সাংগঠনিক সভাবিলাক কৰি আছোঁ। গতিকে ইলেকশ্যনলৈ বেছি দিন নাই। আমি আশাবাদী যে দুয়োটা ৰাজনৈতিক দলেই, বিজেপিয়ে হওক, অসম গণ পৰিষদে হওক, তেওঁলোকে আমাৰ এই খুমটাই সমষ্টি অসম গণ পৰিষদৰ ভেটি শক্তিশালী কৰিবৰ কাৰণে তেওঁলোকে আমাক এৰি দিব লাগে। যিহেতু আমাৰ ভেটি শক্তিশালী থাকোঁতে আমি বিজেপিক এৰি দিছিলোঁ। গতিকে তেওঁলোকৰ সেই সময়ত ইয়াত সাংগঠনিক স্তৰটো ইমান শক্তিশালী নাছিলেই। গতিকে আমাৰ যিহেতু আমি 20 বছৰ থকাৰ পিছত আমাৰ শক্তিশালী হৈ আছেই দুয়োটা পাৰৰ। গতিকে আমি এইবাৰ আশাবাদী যে 26ৰ বিধানসভাৰ কাৰণে অসম গণ পৰিষদক এই সমষ্টিটো আকৌ আমাক দি আমাৰ অসম গণ পৰিষদৰ হাতীৰ প্ৰতীক যাতে জীয়াই ৰখাৰ তেওঁলোকে ব্যৱস্থা কৰে। আৰু এই তৃতীয়বাৰ যি নিৰ্বাচন আহি পৰিছে, মিত্ৰতা যিহেতু মিত্ৰতা সদায় হৈয়ে থাকে, মিত্ৰতা এনেকুৱাই নহয় যে অকল সদায় ভাৰতীয় জনতা পাৰ্টীয়েই পাই থাকিব লাগে, হয়নে নহয়? আপোনালোকে যিহেতু অসম গণ পৰিষদ দলক ভাল পায় আৰু সেইবাবে আপোনালোকে ইয়াত আহি উপস্থিত হৈছে, তাৰ বাবে আপোনালোকে যদি যিদিনাখন ভোট দিবলৈ যাব, তাত যদি অসম গণ পৰিষদৰ হাতীৰ যিটো চিহ্ন সেইটোৱে যদি নাথাকে, আপোনালোকে ক'ত ভোট দিব? কাৰণ আপোনালোকেতো আৰু সদায়তো মিত্ৰতা কৰি থাকিলে নহ'ব। মিত্ৰতাৰ যিটো মৰম আৰু আদৰ্শ সেইটোতো থাকিব লাগিব, হয়নে নহয়? বিচাৰো আৰু ৰাইজে বিচাৰে, আমাৰ খুমটাই বিধানসভা সমষ্টিৰ সভাপতি মাননীয় শ্ৰীযুত তৰুণ বৰুৱা ডাঙৰীয়া এইবাৰ নিৰ্বাচনত প্ৰাৰ্থী হিচাপে বিচাৰো অসম গণ পৰিষদ দলৰ পৰা। আপোনালোকে কি ভাবে ৰাইজ? কৰিলে তেওঁলোকে কিছু পইচা পালে অসম গণ পৰিষদে কৰি থৈ যোৱা। বিজেপিৰ দিনত কি হ'ল, ওলোটা হৈ গ'ল। মানে তেওঁলোকৰ 10% অনুদান
90% লোনলৈ হ'ল, যাৰ কাৰণে এতিয়া অসমৰ উন্নয়ন লোন লৈ পেলাই চৰকাৰ লোন লৈ কাম কৰিব লগা হৈছে মানুহৰ গতিকে এতিয়া তুমি তেওঁলোকে ইমান দিন এনেকে গ'ল, এতিয়া কিন্তু এনেকুৱা হ'ব নালাগে। এতিয়া অলপ চিন্তা কৰিব লাগে যে আমি আচলতে অসম বন্ধুৰ লগত থাকি আমি জাতিটো শক্তিশালী কৰাৰ লগতে অসম গণ পৰিষদ দলটো যাতে শক্তিশালী কৰিব তাৰ ভূমিকা ল'ব লাগিব যুৱচামে, বিশেষকৈ যুৱক যুৱতী। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।